নমস্কাৰ, মই জনালি মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এই পিংক কালাৰৰ মিক্সত হেণ্ডমেড মিক্সত হয় এইযোৰত এতিয়া মই কটনৰ লেছ কাটি আৰু ইয়াতে ফেব্ৰিক কৰি দি ধুনীয়াকৈ এটা ডিজাইন বনাম। আহকচোন মই কেনেকৈ বনালোঁ কাপোৰযোৰ আপোনালোক সকলোৱেও চাওক। আপোনালোক বাৰু সকলেও আজিকালি ধুনীয়া ধুনীয়া কাপোৰ বনায়েই, কিন্তু মইনো কেনেকৈ বনালোঁ সেইটো চাওঁ আহকচোন। মই ইয়াতে কোনো ডিজাইন আঁকি লোৱা নাই, এনেই আৰু আন্দাজমতে ফুলটো আঁকিছোঁ। তাৰপিছত এনেকৈ চিডি আউটলাইনাৰ গ্ৰীণ কালাৰৰ যিটো পায় সেইটোৰে এনেকৈ ফুলৰ ডালখিনি আঁকি পেলাই তাতে গ্লিটাৰ লগাই দিছোঁ। তাৰপিছত আৰু ফেব্ৰিক কালাৰ দি পেলাই পাতখিনি আঁকি দিছোঁ। এতিয়া আহকচোন চাওঁ কেনেকৈ বনালোঁ মই। ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ লেছেৰে ধুনীয়াকৈ ফুলটো বনাই লৈছোঁ। বনাই লৈ এইটো ফেব্ৰিক ৰিলাক্স যে আপোনালোক সকলোৱে জানেই, যোনে যোনে বনায় আৰু এনেকৈ ধুনীয়াকৈ আঠাবোৰ লগাই গৈছোঁ। এতিয়া এইটো 3D আউটলাইনাৰ হয় গ্ৰীণ কালাৰৰ, সেইদৰে এতিয়া ফুলৰ মানে হেৰিখিনি কি কয় এইটো এনেকৈ আঁকি দিম আৰু ফুলৰ ডাল আঁকি দিম এনেকৈ ধুনীয়াকৈ আঁকি দিছোঁ। এনেকৈ ধুনীয়াকৈ আঁকি ল'লোঁ এইটোৰে 3D আউটলাইন দৰে। ধুনীয়াকৈ আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত গ্লিটাৰ যে 3D আউটলাইনৰ গ্লিটাৰ হয়, এইটো গল্ডেন গ্লিটাৰেৰে এনেকৈ ইয়াতে এনেকৈ ডট ডট দি গৈছোঁ। এনেকৈ শুকোৱাৰ পিছত ধুনীয়া জিলিকনি এটা উঠি ভাল লাগে, এনেকৈ দি গৈছোঁ। আপোনালোকে এইটোৰ ঠাইত এইটোও দিব পাৰে যে এই যে ষ্টনটো লগাব পাৰে, তেতিয়াও ভাল লাগিব। মই কিন্তু এইটোৱে দি দিলোঁ, যিহেতু বহুত ব্যৱহাৰ হৈছে এইটো কাৰণে গ্লিটাৰটো দি দিলোঁ। আৰু এতিয়া এই কেমেল কালাৰটোৰে কেমেলৰ ফেব্ৰিক কালাৰটোৰে এই পাতখিনি আঁকি লৈছোঁ। আৰু মই ব্ৰাছডাল 0 নম্বৰ ব্ৰাছ লৈছোঁ, লৈ পেলাই ধুনীয়াকৈ পাতখিনি আঁকি দিছোঁ। আন্দাজমতে দি দিছোঁ, আপোনালোকেও তেনেকৈ দি দিব পাতখিনি, য'ত যেনেকৈ ভাল লাগে তেনেকৈ মই এনেকৈ দি দিছোঁ। মই নিজে বনাইছোঁ, মোৰ মাইণ্ডত যেনেকৈ আহিছিলে তেনেকৈ বনাইছোঁ। প্ৰথমতে এযোৰ বনাইছিলোঁ স্কাই ব্লু কালাৰ কাপোৰেৰে, স্কাই ব্লু কালাৰত বনাইছিলোঁ। যেতিয়া মই ইয়াতে দিছিলোঁ ফেচবুকত ৰিলচ এটা বনাই দিছিলোঁ, তেতিয়া বহুতেই পচন্দ কৰিছিল কাপোৰযোৰ। তেতিয়া সেইটো কালাৰতে বহুত কেইযোৰৰ অৰ্ডাৰ পালোঁ। এতিয়া এইযোৰ ফাৰ্ষ্ট পিংক কালাৰত পালোঁ। অকল এটা কালাৰতে একেটা ডিজাইনকে বনাই থাকিলে আমনি লাগে। এতিয়া বেলেগ বেলেগ কালাৰত বনাব পালে মোৰো মনটো ভাল লাগে আৰু বেলেগ ডিজাইন, কিন্তু যিটো বনাওঁ সেইটোৱে অৰ্ডাৰ আহি থাকে। আৰু তাৰ আগতে এটা ফেব্ৰিক কটনত কৰিছিলোঁ, সেইটো বহুত কেইযোৰ অৰ্ডাৰ পালোঁ সেইটো কালাৰ সেইটো ডিজাইনৰ। এইটো কৰিছোঁ আৰু এইটো
কামখিনি কৰা হোৱাৰ পিছত কাপোৰযোৰৰ ফাইনেল লুকটো চাওকচোন কেনেকুৱা হৈছে। বৰ মৰম লগা হৈছে, পিংক কালাৰত যে ধুনীয়াকৈ মাল্টি কালাৰ দহি বাতি দিছোঁ আৰু মেখেলা চিলোৱা হৈছে। গোটেইখিনি দিছোঁ, কেনেকুৱা হৈছে জনাবচোন। মোৰ কিন্তু বৰ পচন্দ হৈছে কাপোৰযোৰ।